কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 13খন ৰাজ্যত 97টা সমষ্টিত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত অসমৰ 5টা সমষ্টিত হ'ব ভোট গ্ৰহণ অসমৰ নগাঁও মঙ্গলদৈ শিলচৰ কৰিমগঞ্জ আৰু স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিত হ'ব ভোট গ্ৰহণ ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন আৰু ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং পলিং বিষয়াসকল আমি নগাঁৱৰ খবৰ লাভ কৰিম আমাৰ সাংবাদিক নীলোৎপল হৈছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ গতিকে আমি নীলোৎপলৰ ওচৰলৈ যাম নগাঁৱৰ সবিশেষ খবৰ আমাক নীলোৎপলে জনাব নীলোৎপল হয় আমি পৰে দেখুৱাই আছো নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন নগাঁও জিলাত নগাঁও লোকসভাৰ 3টাকৈ বিধানসভা সমষ্টি আছে আৰু 3টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ নগাঁও আৰক্ষী সাজু হৈছে আমি পৰাভাগত দেখুৱাইছিলোঁ নগাঁও আৰক্ষী জোৱানসকলে ইতিমধ্যে বিভিন্ন স্থানলৈ তেওঁলোকে ইভিএম মেচিনসমূহলৈ তেওঁলোকে যি পলিং আৰু প্ৰিজাইডিং বিষয়াসকলক লৈ পেলাই তেওঁলোকে ৰাওনা হৈছে কিন্তু মোৰ লগত বৰ্তমান নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ বতৰ এমেতি ডাঙৰীয়া আছে মই ছাৰ আপোনাৰ পৰা ব্যৱস্থা কৰিম ইতিমধ্যে নগাঁও জিলা আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈছে আৰু আপোনালোকে সংবাদমেলযোগে জনাইছিল যে বাহিৰৰ পৰা কেইবাটাও কোম্পানী অনা হৈছে সুৰক্ষাৰ বাবে আৰু ছাৰ কিমান কোম্পানী অনা হৈছে বাহিৰৰ পৰা টোটেল আমাৰ 4 কোম্পানী পেৰামিলিটাৰী আৰু 1 কোম্পানী আসাম পুলিচ বেটেলিয়নৰ ষ্টেট আৰ্ম পুলিচ আছে তো টোটেল আমাৰ 5 কোম্পানী নিয়োগ কৰা হ'ব এবাৰ সেকেন্ড ফেজৰ ইলেকশ্যনৰ কাৰণে আৰু যোনটো ক্ৰিটিকেল পলিং ষ্টেচন কলিয়াবৰ এইচপিচিত আছে তাৰ তুলনাত নগাঁও এইচপিচিত ক্ৰিটিকেল পলিং ষ্টেচন বহুত সংখ্যক কম তাতে 118টা আছিলে ইয়াতে মাত্ৰ 28টা আছে এইটো কাৰণে আমাৰ ফৰ্চৰ ৰিকুৱাৰমেণ্টটো যোৱাবাৰতকৈ কম কলিয়াবৰ এইচপিচিতকৈ কলিয়াবৰ এইচপিচিত আপোনাৰ পলিং ষ্টেচনো বেছি আছিলে 895 পলিং ষ্টেচন আছিলে এইবাৰ 708 পলিং ষ্টেচন আছে তো সেইকাৰণে আমি কমফৰ্টেবল যিমানখিনি ফৰ্চ আমাৰ প্ৰয়োজন আছিলে সেইখিনি ফৰ্চ প্ৰভাইড কৰা গৈছে আৰু আমি যেনেকৈ আপুনি জানে এখন ছিকিউৰিটি প্লেন বনাব লাগে আমি ডিষ্ট্ৰিক্ট ছিকিউৰিটি প্লেন ইতিমধ্যে ৰেডি কৰিছোঁ আৰু ৰেডি কৰাৰ পিছত আমাৰ গোটেই ডিপ্লয়মেণ্ট এজ পাৰ প্লেন আজি হৈ গৈছে আৰু পেৰামিলিটাৰী আমাৰ যোনবিলাক স্পৰ্শকাতৰ এৰিয়া আছে তাতে আমি সকলোতে পেৰামিলিটাৰী ব্যৱস্থা কৰিছোঁ আৰু ছাৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ কিমান আছে ছাৰ আমাৰ টোটেল যোনটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ক্ৰাইটেৰিয়া তাতে ক্ৰিটিকেল পলিং ষ্টেচন নিৰ্ধাৰণ কৰা বেলেগ ক্ৰাইটেৰিয়া আছে সকলো ক্ৰাইটেৰিয়া লগ লাগি আমাৰ 28টা পলিং ষ্টেচন আউট অফ 708ত ক্ৰিটিকেল বুলি আমি চিনাক্তকৰণ কৰিছোঁ ছাৰ মানে কলিয়াবৰতকৈ যথেষ্ট কম তাতে 118টা আছিলে ইয়াতে 28টা তো সেই তুলনাত বহুতখিনি কম কিন্তু প্ৰত্যেকটো পলিং ষ্টেচনৰ ইম্পৰ্টেঞ্চ আছে তো সেইকাৰণে 28টা যদিও ফিগাৰটো কম বাট উইল বি কিপিং এ আই আউট ফৰ এভৰি 708 পলিং ষ্টেচন এণ্ড এ স্পেচিয়েল আই আউট for 28 critical polling stations. ইতিমধ্যে নগাঁও আৰক্ষীৰ কেইবা জোৱানসকল ৰাওনা হৈছে পৰিবহণৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনে কৰিছে তাই এইবিলাকত কিবা অসুবিধাৰ সন্মুখীন হৈছে নাই আমাৰ পুলিচৰ যোনখিনি জোনেল অফিচাৰ আৰু ছেক্টৰ অফিচাৰ তেওঁলোকৰ কাৰণে গাড়ী ব্যৱস্থা আমি নিজে কৰিছোঁ পেৰামিলিটাৰীৰ জৱানৰ যোনখিনি ডিপ্লয়মেণ্ট তাৰ গাড়ী ব্যৱস্থা আমি নিজে কৰিছোঁ তাৰপিছত APBNৰ যোনখিনি জৱান তেওঁলোকৰো গাড়ী ব্যৱস্থা আমি নিজে কৰিছোঁ চিভিল এডমিনিষ্ট্ৰেশ্যনে খালি পলিং পাৰ্টিৰ গাড়ী ব্যৱস্থা কৰে তো তেওঁলোকৰ যেনেকৈ আপুনি জানে এজন প্ৰেচাইডিং আৰু 3জন পলিং 4জনক পলিং পাৰ্টি বুলি কয় তাৰ লগত আমাৰ চিপাহী এজন কনষ্টেবল আৰু হোমগাৰ্ড এজন সংযোগ হৈ যায় তো তেতিয়া 6জনীয়া এটা পলিং পাৰ্টি হয় আৰু এই পলিং পাৰ্টিৰ গাড়ীখিনিয়ে খালি এডমিনিষ্ট্ৰেশ্যনে ব্যৱস্থা কৰে তো তাতে আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই কিন্তু আমি পুলিচ এডমিনিষ্ট্ৰেশ্যনে নিজাববীয়াকৈ গোটেই গাড়ী ব্যৱস্থাখিনি কৰিছোঁ অনলি পলিং ষ্টাফৰ ব্যৱস্থাখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকক খুব সুকলমে গোটেই কামখিনি কৰিছে নেহৰুবালিত যেনেকৈ আমাৰ পঞ্চায়ততো লগাইছিলে ফাৰ্ষ্ট ফেজতো লগাইছিলে ধুনীয়াকৈ তেওঁলোকে এখন ফ্লেক্স তৈয়াৰ কৰি পেলাই ওলাইছে যোনটো কাৰণে কোঅৰ্ডিনেশ্যন বহুত সুবিধা হৈছে কনষ্টেবল আৰু হোমগাৰ্ডবিলাকে গৈ পেলাই কাউকে সুধিব থাকিব লগা হোৱা নাই তেওঁলোকে গৈ পেলাই ডাইৰেক্ট গাড়ীত উঠিব পৰা ব্যৱস্থা হৈছে আমাৰো পুলিচ কণ্ট্ৰল ৰুম এটা ভাল জেগাত আমি ছেটআপ কৰিছোঁ যাতে প্ৰেচাইডিংজনে আহি ইমিডিয়েটলি খোজাত পুলিচৰ কনষ্টেবলজন আমি লগাই দিব পাৰিছোঁ তেওঁলোকক ফুড কুপন তাতে প্ৰয়োগ কৰিছোঁ ফুড কুপন লৈ পেলাই তেওঁলোকে গৈ পেলাই খাদ্য খাইছে ইয়াৰ পৰা যিহেতু নেহৰুবালি অলপ দুৰ্গম মানে দূৰ আৰু গৰু ফিল্ডত প্লেনিং আছিলে কিন্তু গৰু ফিল্ডত বৰষুণ হোৱাৰ কাৰণে হোৱা নাই কাৰণে শাটল ছাৰ্ভিচৰ ব্যৱস্থা কৰা হৈছে তো শাটল ছাৰ্ভিচ আছে তাৰ পৰা উঠি পেলাই তেওঁলোকক নেহৰুবালিত পেলাই দিছে টু এণ্ড ফ্ৰ' গাড়ীকেইখন মুভ কৰি আছে আৰু নেহৰুবালিৰ পৰা তেওঁলোকে গাড়ীত উঠি পেলাই মুভমেণ্ট কৰি আছে আজি নিশাৰ যিটো নিৰ্বাচন কাইলৈ আছে ইভিএমসমূহ ৰখা হ'ব আৰু বিভিন্ন ধৰণৰ শেষ নিশাৰ খেলৰ কথা কোৱা হয় গতিকে ফ্লাইং স্কোৱাডক ছাপৰ্ট দিবলৈ নগাঁও আৰক্ষী সাজু হৈছে নাই আমাৰ ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভেলেঞ্চ টীমবিলাকক ছাপৰ্ট কৰিবলৈ আমি এটা সংখ্যক ফ'ৰ্চ আৰু আমাৰ পুলিচৰ বিষয়ে আমি বেলেগকৈ ৰাখিছোঁ সেইখিনি বস্তু যাতে কোনো ধৰণৰ এফেক্ট নহয় সেইটো মনত ৰাখি পেলাই আমি গোটেই প্লেনিংখিনি কৰিছোঁ আৰু যেনেকৈ MCC কোডৰ ভাইলেশ্যনৰ খবৰ আহিব সেইমতে ফ্লাইং স্কোৱাড আৰু পুলিচ টীম ৰাওনা হ'ব নগাঁও আৰক্ষীক শংকৰ বতৰ এমেতি ডাঙৰীয়া আৰু ইতিমধ্যে ক'বলৈ যে নগাঁও আৰক্ষীয়ে সফলতাৰে ফ্লাইং স্কোৱাডৰ সৈতে যুটীয়াভাৱে অভিযান চলাই বহু লক্ষাধিক টকাও জব্দ কৰিছে আৰু নগাঁও যথেষ্ট কঠোৰ হৈছে বা নিৰ্বাচনী গোটেই সমগ্ৰ অসমৰ লগতে আৰু মই দেখুৱাইছোঁ এখন ডিষ্ট্ৰিক্ট ছিকিউৰিটি
ডিষ্ট্ৰিক্ট পুলিচ প্লেন যিখন অতি সুন্দৰভাৱে প্ৰস্তুত কৰিছে মই দেখুৱাইছোঁ নগাঁও আৰক্ষীয়ে এটা সুন্দৰ ব্যৱস্থা লৈছে আন যিসমূহ আৰক্ষী জিলা আছে তাৰ বাবে এটা ভাল উদাহৰণ হ'ব পাৰে যথেষ্ট তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে এটা ভাল উদাহৰণ হ'ব পাৰে আৰু যিখিনি কথা ইতিমধ্যে জনোৱা গৈছে আৰু সেই অনুপাতে চাবলৈ গ'লে যেনেধৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সুন্দৰ এক পদক্ষেপ বুলি ক'ব পাৰি কাৰণ সকলো ধৰণৰ ব্যৱস্থা তাত গ্ৰহণ কৰা হৈছে আৰু ঠিক তেনেধৰণে নিলোৎপল প্ৰতি মুহূৰ্তৰ খবৰ আপুনি আমাক দি যাব কিন্তু এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম আৰু যিহেতু আমি খবৰ জনাই আছোঁ 5টা সমষ্টিৰ গতিকে আমি সমান্তৰালভাৱে সকলো সমষ্টিৰ খবৰ আমি জনাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি এই মুহূৰ্তত শিলচৰৰ খবৰ জনাম গতিকে আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ পোল পাৰ্চনেল সব পুলিচ স্টেশনত গৈ আছে আমাৰ লগত ৰিটাৰ্নিং অফিচাৰ আৰু কাছাৰৰ ডেপুটি কমিশनर लाया माधुरी मैडम আছে मैडम सबसे पहले जानना चाहेंगे कल लखीमपुर और कठियारा चले गए हैं आज क्या क्या और कैसे इंतजाम चल रहा है टुडे वी आर सेंडिंग 5 more LACs बोरखोला सोनाई उधारबंद धोलाई and Silchar so 1051 poll parties will be leaving today. Yesterday 410 poll parties have reached. Total we have 1461. So যোৱাকালি যিখিনি গৈছিলে তেওঁলোক কমফৰ্টেবলি পলিং ষ্টেচন পাইছে আজি যিসকলো যাব কমফৰ্টেবলি গৈ আছে নেট ৰিপৰ্ট এটা ভাল প্ৰেমিচেছত আমাৰ গোটেইখিনি এৰেঞ্জমেণ্ট কৰা হৈছে পুলিচ ট্ৰান্সপৰ্টেশ্যন এভৰিথিং ইজ গোয়িং অন স্মুথলি এটা বস্তু দেখিছোঁ মেডাম দেৰ আৰ 10 পলিং ষ্টেচন বুলি শুনিছোঁ মহিলা কমপ্লিট মহিলাবিলাক কেনেদৰে এৰেঞ্জমেণ্টটো কৰিছে অল উইমেন পলিং ষ্টেচনছ আমি কৰিছিলোঁ এইবাৰো কৰিছোঁ আগৰবাৰো ইয়াতে হৈছে চ' দে আৰ অল ট্ৰেইনড এণ্ড দে আৰ অল ভেৰি এনথুজিয়াষ্টিক এইখিনি টাউনৰ ভিতৰতে হ'ব আৰু 10টামান মডেল পলিং ষ্টেচনছো আছে ভাল পল কণ্ডাক্ট হ'ব এটা বস্তু আৰু সেনচিটিভ যিমানখিনি আছে আমাৰ কাছাৰৰ বা শিলচৰ লোকসভা সমষ্টিৰ কেনেদৰে ইয়ে কৰিছে মানে প্ৰিপেৰেশ্যন তাতে যদি কিবা ইনচিডেণ্ট হয় কি কৰিব ভাল সিকিউৰিটি প্ল্যান কৰা হৈছে around 900 polling stations of static police force থাকিব CRPF থাকিব বাকিখিনিত পেট্ৰলিং হ'ব মই ভাবো এবাৰ এটা স্মুথ পোল হ'ব এণ্ড ৰাইজৰ সহযোগিতা থাকিব লাগিব সোনকালে আহি পোল কৰিব লাগিব আৰু বিশেষকৈ এপিক কাৰ্ড লৈ আহিব লাগিব এটা লাষ্ট প্ৰশ্ন মেডাম বহুত ঠাইত দেখিছোঁ যিমানখিনি ছেক্টৰ অফিচাৰ হওক ৰিটাৰ্নিং অফিচাৰ বহুতকেইটা এতিয়া বতৰো এনেকুৱা নহয় গাটো বেয়া হৈ যায় কিবা ডক্টৰ ট্ৰিটমেণ্ট বা এনেকুৱা এৰেঞ্জমেণ্ট আছে নে নাই ইমিডিয়েট ফাৰ্ষ্ট এইড কিটছ তেখেতসকলৰ লগত আছে আৰু আমাৰ QRT টিমছ আছে যেতিয়া দৰকাৰ হয় তেতিয়া মেজাৰ্ছ ল'বলৈ আৰু বহুত ছিৰিয়াছ ইলনেছ যদি আমি পাওঁ ইমিডিয়েট ৰিপ্লেচো আমি কৰোঁ থেংক ইউ মেম ইয়াতে আমাৰ লায়া মাধুৰী ৰিটাৰ্নিং অফিচাৰ কাছাৰৰ ডেপুটি কমিশ্যনাৰ আছিলে কৈছে চব ব্যৱস্থা ঠিক কৰি থোৱা হৈছে কোনো প্ৰব্লেম হ'ব নালাগে কালি অনিৰুদ্ধ লস্কৰ ধন্যবাদ এয়া শিলচৰৰ খবৰ আমাক জনালে অনিৰুদ্ধ লস্কৰে নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে কৰিমগঞ্জ জিলা প্ৰশাসনো ইতিমধ্যে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকল কৰিমগঞ্জত 1065টা ভোট কেন্দ্ৰ আছে ইয়াৰ 342টা ভোট কেন্দ্ৰ দুৰ্গম অঞ্চল আৰু চৰ অঞ্চলত হোৱাৰ বাবে মঙলবাৰে ৰাওনা হয় প্ৰিজাইডিং পলিং বিষয়াসকল বাকি 723টা ভোট কেন্দ্ৰত আজি পুৱাৰে পৰা ৰাওনা হয় প্ৰিজাইডিং পলিং বিষয়াসকল কৰিমগঞ্জৰ দৃশ্য আমি দেখুৱাইছো কৰিমগঞ্জতো এতিয়া সাজু হৈ পৰিছে প্ৰশাসন